তোমাক মোৰ সুধিবলৈ বহুত প্ৰশ্ন আছে। তুমি মোক কি প্ৰশ্ন কৰিব বিচাৰিছা মই নাজানো বীৰণা, কিন্তু এটা কথা জানো যে তোমাৰ কোনো প্ৰশ্নৰ উত্তৰে মোৰ ওচৰত নাই। তোমাক যিখিনি জনাব লগা আছিল ইতিমধ্যে মই তোমাক জনাইছোৱে। তুমি নিজকে বহুত মহান প্ৰেমিক বুলি ভাবা নহয়? প্ৰেমৰ নামত সকলো ত্যাগ কৰিব পৰা প্ৰেমিক নহয় বীৰণা, মইতো মাত্ৰ ঠিকেই কৈছো। মই নিজকে এজন মহান প্ৰেমিক সজাবৰ বাবে তুমি মোৰ বাবে ইমান ডাঙৰ বলিদান দিছা। মোৰ প্ৰতি থকা প্ৰেমৰ বাবে তুমি জেলত এজন হত্যাকাৰীৰ জীৱন কটাইছা। তুমি ভুল বুজিছা বীৰণা, ভুল বুজিছা তুমি। কোনো প্ৰেমিকেই মহান নাথাকে, কিন্তু সঁচা ভাল পোৱা এজন সাধাৰণ মানুহকো মহান কৰি তোলে। মোৰ কোনো ইচ্ছা নাছিল তোমাৰ মহান প্ৰেমিক হোৱাৰ। তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাক লৈ কোনোবা এখন দীঘলীয়া ৰচনা লিখিব বুলিও মই কেতিয়াও ভাবেক কৰা নাছিলো। মই কেৱল তোমাক ভাল পাইছিলো, তোমাৰ লগত একেলগে জীৱন কটোৱাৰ সপোন দেখিছিলো। মই তোমাক প্ৰথমবাৰ বাছ ষ্টেণ্ডত দেখা দি পৰা মোৰ গোটেই জীৱনটোৱে সলনি হৈ গৈছিল। তুমি জানা, মাত্ৰ এবাৰ মিলিনা, এবাৰ তোমাক চোৱাৰ বাবে সদায় গৈ থিয় হৈছিলো সেই বাছ ষ্টেণ্ডত। জানিছিলো তুমি কোনোদিনে মোলৈ চোৱাই নাছিল, কাৰণ তোমাৰ বাবে মোৰ কোনো অস্তিত্বই নাছিল। তুমিয়ে আছিলা মোৰ জীৱন, মোৰ পৃথিৱী, মোৰ সকলো। মোৰ মনৰ চহৰৰ প্ৰত্যেকখন দেৱালত কি লিখা আছে তুমি জানা? বিৰিখৰ বিৰিনা।